Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ৰিগাৰ্ড এডুকেশ্যন আৰু মই অফিস মডাৰ। আজি এটা টপিক আনিছো। টপিকটো হৈছে চতুৰ্ভুজ। চতুৰ্ভুজ বুলি কোৱাৰ লগে লগে চতুৰ্ভুজৰ ভিতৰত বহুতখিনি এনেকুৱা কথা আছে যিখিনি আমি জানিব লাগে আৰু ইয়াৰ ৰিলেটেড বহুতখিনি প্ৰশ্ন আমি পৰীক্ষাবোৰ দেখা পাওঁ। গতিকে আজি সবিশেষ চতুৰ্ভুজৰ বিষয়ে পঢ়িম আৰু আজি যিমানখিনি এই ক্লাছটোত পঢ়িম গোটেইখিনি আপোনালোকে ঘৰবাহিৰে নোট কৰি যাব, কাৰণ যিমানে নোট কৰিব সিমানে আপুনি মানে সেভ হৈ থাকিব। কাৰণ পৰীক্ষাৰ আগত আপোনালোকৰ পঢ়িবৰ কাৰণে এনেকুৱা হ'ব নালাগে কি মই সব ভিডিঅ' চাই গৈ আছো, কিন্তু পৰীক্ষাৰ আগত আমাৰ পঢ়িবৰ কাৰণে একো নাই। আপুনি আকৌ পৰীক্ষাৰ আগত আকৌ ভিডিঅ' খুলি আকৌ চোৱাটো আপোনাৰ কাৰণে সম্ভৱ নহয়। গতিকে কপি এটা মেইনটেইন কৰি যদি আপুনি এটা এটা বস্তু লিখি থৈ যায় তেতিয়া আপোনাৰ অকমান হ'লেও সহায় হ'ব আৰু আপুনি বুজি পোৱাত আপোনাৰ যথেষ্টখিনি কামত আহিব। ওকে, তো প্ৰথম নগৰ আৰম্ভ কৰিছো আৰু যে এটা টপিক কোৱাড্ৰিলেটাৰ, যাক আমি চতুৰ্ভুজ বুলি কওঁ। তো চতুৰ্ভুজৰ বিষয়ে একদম বেসিকৰ পৰা কিছুমান বস্তু আছে। আমি চতুৰ্ভুজ বুলি ক'লে আমি চতুৰ্ভুজৰ আগতো কিছুমান এনেকুৱা বস্তু আছে যিখিনি বিষয়ে আমি জানিব লাগে, ঠিক আছে। তো প্ৰথমে ইয়াত এটা শব্দ আছে, শব্দটোৰ নাম হৈছে পলিগন, আৰু পলিগন শব্দটো অলৰেডি মই আপোনালোকক এবাৰ চিনাকি কৰাই দিছো। পলিগন বুলি এটা মই ক্লাছো কৰাইছো, তথাপিও আমি আকৌ এবাৰ পলিগনৰ বিষয়ে ইয়াত জানিব লাগিব। তো পলিগন শব্দটো কোৱাৰ লগে লগে পলিগন এটা সিম্পল ক্লোজ কাৰ্ভ হয়। ওকে, সিম্পল ক্লোজ শব্দটো আছে দেই। এই ক্লোজ শব্দটো থাকাৰ লগে লগে আপোনালোকৰ কনসেপ্টটো হৈছে কি এইটো কমপ্লিট মানে বন্ধ হ'ব লাগিব, কমপ্লিট বন্ধ হ'ব লাগিব। ইয়াত এনেকুৱা হ'ব নালাগে কি কোনোবা ফালেদি ইয়াৰ ভিতৰত এন্ট্ৰি কৰিব পাৰে, এনেকুৱা হ'ব নালাগে। কমপ্লিট ক্লোজ হ'ব লাগিব, বন্ধ। ওকে, আৰু ই কিহেদি বনায়, ই অনলি লাইন সেগমেন্ট দি বনোৱা এটা বস্তু, মানে ইয়াত বেলেগ এনেকুৱা কাৰ্ভ টাইপ বস্তু নাহে। ওকে, ই সকল কি হ'ব লাগিব, লাইন সেগমেন্টৰ দৰে কাৰ্ভ হ'ব লাগিব, মানে এনেকৈ বেকা বক্ৰ ৰেখাটো হ'লে নহ'ব, ঠিক আছে। তো ইয়াতে মই এক্সাম্পল দিছো, এইবোৰ কাৰ্ভ হয় বাট এনেকুৱা কাৰ্ভ যিবোৰ লাইন সেগমেন্টেৰে বনিছে, ঠিক আছে। ইয়াতে লাইন সেগমেন্টে বনিছে যদিও ইয়াত কিছুমান কন্ডিশন ভুল আছে। কি কন্ডিশন ভুল আছে? চাওক, ইয়াতে এই বস্তুখিনি ওপেন হৈ আছে, নহ'ব, কাৰণ ইয়াতে ক্লোজ বুলি মেনশন আছে। ইয়াতে আপোনালোকে চাই এই বস্তু কাটি আছে, দেখিছে, এনেকৈ কাটা হ'ব নোৱাৰিব, ঠিক আছে। নেক্সট ইয়াতে কমপ্লিট এনেকুৱা ওপেন হৈ আছে, দেখিছে, এনেকুৱা ওপেন হ'ব নোৱাৰিব। তো হ'বৰ কাৰণে আপোনালোকে এনেকুৱা হ'ব লাগিব ক্লোজ। ওকে, আৰু এটাই আনটো লাইনক কাটিব নোৱাৰিব। এইটো কমপ্লিট ক্লোজ আছে, এইটো কমপ্লিট ক্লোজ আছে। তো একেটাৰ নাম হৈছে পলিগন, একেটাৰ নাম পলিগন নহয়, ঠিক আছে। পলিগনৰ কনসেপ্টটো বুজি পাইছে। তো পলিগনৰ কনসেপ্ট হ'ব লাগিলে লাইন চাই এনেকুৱা কেতিয়াবা থাকে, এনেকুৱা আছে, এইটো হ'ব এনেকুৱা টাইপ আছে, এনেকুৱা হ'লেও নহ'ব। লাইন সেগমেন্ট হ'ব লাগিব গোটেইকেইটা, আৰু এটাই লাইনে আনটো ইয়াতৰ মাজতে কটাকাটি কৰিব নোৱাৰে হ'ল, আৰু এনেকুৱা ওপেন হ'ব নোৱাৰে বা ভিতৰত এন্ট্ৰি কৰিব পাৰে, এনেকুৱা ওপেন হ'ব নোৱাৰে। এইবোৰক এটা কি বুলি কয়, পলিগন বুলি কোৱা হয়, মনত থাকিব। তো পলিগনৰ দুটা পলিগন আছে, এটা আছে কনভেক্স পলিগন, এটা আছে কনকেভ পলিগন, ঠিক আছে। এইবোৰ শব্দ আপোনালোকে ইংৰাজীত মনত ৰখাটো যথেষ্ট ভাল। কিছুমান শব্দ আপোনালোকে অসমীয়াত মনত ৰাখক, বা এইবোৰ কনভেক্স বা কনকেভ শব্দটো আপুনি ইংৰাজীত মনত ৰাখিলে বেছি বেটাৰ। তো কনভেক্স আৰু কনকেভৰ মাজত কেনেকুৱা কি পাৰ্থক্য আপুনি এইটো চাওক। কনভেক্স পলিগনবোৰ যেতিয়া আপুনি দেখিব, এই পলিগনবোৰ দেখিছেনে, এই ছবিবোৰ দেখিছে, এই ছবিবোৰক কনভেক্স বুলি কয়, আৰু এনেকুৱা ছবিবোৰক কনকেভ বুলি কয়। আপুনি কনকেভ ছবিকেইটা এটা বস্তু লক্ষ্য কৰক, ইয়াতে যদি আপুনি চাই এই যিটো কোণ দেখিছে, সেই কোণটো ডাঙৰ আছে, হ'ল। সেই কোণটো দেখিছে, সেই কোণটো একেবাৰে 180তকৈ ডাঙৰ আছে ভিতৰত। ওকে, ইয়াতো আপুনি চাই এই কোণটো দেখিছে, এই কোণটো ভিতৰত 180তকৈ ডাঙৰ আছে, মানে ৰিফ্লেক্স কোণ আছে, ৰাইট। ইয়াতো যদি চাই এই কোণটো দেখিছে, ৰিফ্লেক্স কোণ আছে, আৰু ইয়াৰ কোণটো দেখিছে, ৰিফ্লেক্স কোণ। কিন্তু ইয়াৰ ভিতৰত যদি আপুনি চাই প্ৰত্যেকটো কোণ 180 ডিগ্ৰীতকৈ সৰু হয়, প্ৰত্যেকটো কোণ 180 ডিগ্ৰীতকৈ সৰু হয়। ক'ৰবাত 90 হৈছে, ক'ৰবাত 100 হৈছে, ক'ৰবাত 110 হ'ব পাৰে, কিন্তু আপোনালোকে যদি চাই প্ৰত্যেকটো কোণ 180তকৈ সৰু হয়। বাট ইয়াতে ক'ৰবাত এটা কোণ যদি 180তকৈ ডাঙৰ বা ৰিফ্লেক্স এংগল যদি আহি যায়, এনেকুৱা টাইপৰ যদি কোণবোৰ আহি যায়, সেইবোৰৰ নাম হৈছে কনকেভ, আৰু যদি এনেকুৱা টাইপৰ আহে এনেকুৱা নাম হৈছে কনভেক্স। আমি যে আপোনালোকে যে এতিয়া যিমানবোৰ কোৱাড্ৰিলেটাৰেল পঢ়িছে বা যিমানবোৰ চতুৰ্ভুজ পঢ়িছে, আপোনালোকে এইটো পঢ়া নাই, আপোনালোকে এইটো পঢ়ি আছে। আপোনালোকে ৰেক্টেংগল শব্দটো পঢ়ি আছে, আয়ত, আপোনালোকে এইটো পঢ়ি আছে। আপোনালোকে বৰ্গ পঢ়ি আছে, মানে আপুনি কনভেক্স পঢ়ি আছে। তো আপুনি আছাগে আজিহে গম পালে যে ইমান দিনে আমি যিটো বস্তু পঢ়ি আছিলো, আমি এটা চতুৰ্ভুজ বুলিহে জানিছিলো, কিন্তু সেই চতুৰ্ভুজৰ মেইন বস্তু হৈছে এইটো, আপোনালোকে কনভেক্স পলিগন পঢ়ি আছে। কনভেক্স পলিগনৰ ভিতৰতে আছে ৰেক্টেংগল, কনভেক্স পলিগনৰ ভিতৰতে আছে ট্ৰেপেজিয়াম, পেৰালেলোগ্ৰাম, এইবোৰ যে আপুনি যিমানবোৰ পঢ়ি আছে গোটেইবোৰ কনভেক্স পলিগন পঢ়ি আছে। কেতিয়াবা এনেকৈ সুধে তলৰ 4টা অপশ্যন দিয়ে কোনটো কনভেক্স পলিগন নহয়, তো তলৰ কোনটো কনভেক্স পলিগন হয় আপুনি গম পাব লাগিব। এনেকুৱা টাইপৰ ছবিবোৰ কনভেক্স পলিগন, যাৰ ভিতৰৰ কোণবোৰ 180তকৈ ডাঙৰ নাথাকে। গতিকে ইয়াৰ এটা কোণ হ'লেও 180তকৈ যদি ডাঙৰ থাকে তাৰ নাম কনকেভ পলিগন। বুজি পাইছে কনসেপ্টটো? কনসেপ্টখিনি লৈ যাওক, সব ক্লিয়াৰ হৈ যাব। তাৰপিছত আকৌ দুটা বস্তু আছে, এটা আছে ৰেগুলাৰ, এটা আছে ইৰেগুলাৰ পলিগন। ৰেগুলাৰ পলিগন বুলি আপোনালোকে পঢ়া নাই, আপোনালোকে কি পঢ়ি আছিল? বৰ্গ বুলি পঢ়ি আছে, আপোনালোকে সমবাহু ত্ৰিভুজ বুলি পঢ়ি আছে। আপোনালোকে পঢ়িছিল বা আপোনাৰ স্কুলত পঢ়োৱা হৈছিল যে যিবোৰ ত্ৰিভুজৰ 3টা বাহু সমান তাৰ নাম সমবাহু।
সঁচা কথা যিবোৰ চতুৰ্ভুজৰ চাৰিওটা বাহু সমান সিহঁতৰ নাম বৰ্গ হল সেই বস্তুটোকে আমি যদি তাৰ আগতে মানে বৰ্গ অহাৰ আগত যেটো বস্তু পাও এটো হৈছে পলিগন আৰু সেই পলিগনৰ ভিতৰতে আমাৰ এটা আছে ৰেগুলাৰ পলিগন এটা আছে ইৰেগুলাৰ পলিগন ৰেগুলাৰ পলিগন বুলি কলে গম পাব সমবাহু ত্ৰিভুজ যাৰ তিনিওটা বাহু সমান ৰেগুলাৰ পলিগন আপুনি আপোনালোকে ৰেগুলাৰ পলিগন পঢ়ি আছে চাৰিওটা বাহু সমান যাক আমি বৰ্গ বুলি কওঁ এটো হৈছে ৰেগুলাৰ পলিগন মানে ৰেগুলাৰ পলিগনৰ ভিতৰত আছে বৰ্গ ৰেগুলাৰ পলিগনৰ ভিতৰত আছে সমবাহু ত্ৰিভুজ ৰেগুলাৰ পলিগনৰ ভিতৰত আছে এইবোৰ যাৰ বাহুবোৰ প্ৰত্যেকটো বাহু যদি সমান থাকে ইহঁতৰ নাম আছে ৰেগুলাৰ পলিগন আৰু যাৰ প্ৰত্যেকটো বাহু সমান আছে বেলেগ ত্ৰিভুজ এটা এটো ত্ৰিভুজ ৰেগুলাৰ আৰু সমবাহু যদি আপোনালোকে সমদ্বিবাহু ত্ৰিভুজ কয় এটো নাম আছে ইৰেগুলাৰ পলিগন আপোনালোকে এনেকৈ কিবা এটা ছবি পাইছে ইৰেগুলাৰ আপোনালোকে আয়ত পাইছে ইৰেগুলাৰ কেতিয়াবা এনেকৈ সুধে যে তলৰ কোনটো ৰেগুলাৰ পলিগন হয় ৰেগুলাৰ পলিগন হ'ব লাগিলে আপোনালোকে মনত ৰাখিব যিকেটা বাহু থাকিব সেই বাহুকেটা গুটিকেটা বাহু যদি সমান থাকে তাৰ নাম ৰেগুলাৰ পলিগন আৰু যদি গুটিকেটা বাহু সমান নাথাকে তাৰ নাম ইৰেগুলাৰ পলিগন আপোনালোকে এক্সাম্পল থ্ৰু মই দুটা ধুনিয়াকে কম্পেয়াৰ কৰি দেখাই দিছো আপোনালোকে ধুনিয়াকে চাওক সাকে বুজি পোৱাৰ অসুবিধা হোৱা নাই হল এতিয়ালৈকে কি পৰিলে আকৌ এবাৰ কৈছো পলিগন মানে আপুনি বুজি পাইছে পলিগন কোনবোৰ হয় কোনবোৰ নহয় কম্পেয়াৰ কৰাই দেখাই দিছো একেলগে কনভেক্স কোনবোৰ হয় কনকেভ কোনবোৰ হয় হেতু দেখাই দিছো আপুনি কম্পেয়াৰ কৰি চাওক স্ক্ৰিনশ্বট লাগিলে লৈ ল'ব পাৰে তাৰপিছত আপোনালোকে ৰেগুলাৰ কোনবোৰ হয় আৰু ইৰেগুলাৰ কোনবোৰ হয় দুটা বস্তু আপোনালোকে লক্ষ্য কৰিছে সাকে বুজি পোৱাৰ অসুবিধা হোৱা নাই হ'ব ওকে তাৰপিছত এটা বস্তু আছে যে সাম অফ দা মেজৰ আমি যোগ কৰিম কি যোগ কৰিম এক্সটাৰ্নাল এংগল শব্দটো সাকে আপুনি বুজি পায় যিকোনো ছবি এটা যদি আমি চাও তাৰ ভিতৰত থকা কোণো আছে বাহিৰত থকা কোণ আছে তো ইয়াতে ছবিটো দেখিছে এই কোণকেটা বাহিৰত আছে ইয়াতৰ নাম এক্সটেৰিয়ৰ এংগল বা এক্সটাৰ্নাল এংগল বুলি কয় আৰু যিকেটা ভিতৰত আছে এটা ইন্টেৰিয়ৰ এংগল বুলি কয় ঠিক আছে আৰু এই বাহিৰত যিকেটা কোণ আছে সেই বাহিৰত গোটেই কেটাতে এটা দুটা এৰিব নোৱাৰে গোটেই কেটা বাহিৰত থকা কোণ যদি আমি যোগ কৰো তাৰ যোগফলটো কিমান হয় 360 ডিগ্ৰী হয় সবৰে যদি আমি এটা ইয়াৰ বাহিৰত থকা এটা বনাইছো ইয়াৰ এটা সবৰে এটা যদি বাহিৰত থকা কোণ আমি উলাই লং বা বাহিৰত থকা কোণ এটা যদি বনাও এই গোটেই বাহিৰত থকা কোণ কেটা যদি আমি যোগ কৰো তাৰ যোগফলটো কিমান হয় 360 ডিগ্ৰী মানে 360 ডিগ্ৰী হয় ঠিক আছে পাইছে বুজি ওকে এটো লাগিব পিছত ওকে ওকে ইয়াতে শব্দ কিবা ওকে পলিগন বুলি আছে প্ৰবলেম নাই ইয়াতে ছবি দিয়া আছে ছবিটোৰ পৰা আপোনাক কৈছে যে x ৰ ভ্যালুটো উলোৱা তুমি ছবিটো কি দেখা হৈছে ভিতৰত কোণ আছে কিমানটা চাৰিটা তো ভিতৰত যদি চাৰিটা কোণ বাহিৰতো চাৰিটা কোণ থাকিব লাগিব তো বাহিৰতো আমাৰ হাতত চাৰিটা কোণ আছে আৰু আমি জানো বাহিৰত থকা কোণবোৰ যদি আমি যোগ কৰো আমাৰ হাতত কিমান আহে 360 ডিগ্ৰী তো বাহিৰত এটা আছে 50 ডিগ্ৰী এটা আছে 90 ডিগ্ৰী এটা আছে 110 ডিগ্ৰী আৰু এটা আছে x গুটেই কেটা যোগ কৰিলে আমি কি পাম 360 ডিগ্ৰী হল ইয়াৰ পৰা x টো ওলাই যাব প্ৰবলেম একো নাই ওকে ইয়াৰ পৰা x টো ওলালে 360 ইয়াত থাকিব এটো মিলে পেলে 140 আৰু এফালে 110 ইফালে আহিলে বিয়োগ হ'ব 0 4 একে কিমান 5 একে কিমান 2 মাইনাস কৰিম 0 6 ৰ পৰা 5 গলে 1 ঠিক আছে বুজি পাইছা ওকে এটো হৈছে বা এক্সটেৰিয়ৰ এংগল যিবোৰ আছে পলিগনৰ সেই এংগলবোৰ যদি আমি প্লাস কৰো তেতিয়া তাৰ ভ্যালুটো কিমান 360 তো পৰীক্ষা ডায়াগ্ৰাম নিদি পেলে বাক্যত দিব পাৰে ক'ব পাৰে এটা পলিগনৰ যদি বাহিৰত থকা কোণবোৰৰ মাপ এনেকুৱা হয় তেতিয়া তাৰ x ৰ ভ্যালুটো কিমান আপুনি ভাবিব পাৰে যে পলিগন চেপ্টাৰ কোৰ পৰা আহিছে এই শব্দটো এইটো শব্দ হৈছে ক্লাস 8 ৰ এনসিইআৰটি কিতাপত আছে ষ্টিল আছে আপুনি যদি সোৱা নাই চাব আপুনি এনেকুৱা নহয় আউট অফ সিলেবাস নহয় আপোনাৰ ক্লাস 8 ৰ কিতাপত আছে যে ক্লাস 8 ৰ কিতাপখন যদি চাই আপোনালোকে এই বস্তুখিনি গোটেই পাব হয় find the number of side of a regular so regular শব্দটো থাকাৰ লগে কথাটো বেলেগ ৰেগুলাৰ শব্দটো থাকাৰ লগে কি বাহুবোৰ সমান আৰু যাৰ বাহুবোৰ সমান তাৰ কোণবোৰ সমান হৈ যাব তুমি আপুনি মনত কৰকচোন সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান তিনিটা কোণ সমান বৰ্গ মনত কৰা চাৰিটা বাহু সমান চাৰিটা কোণ সমান বুজি পাইছে ন যদি এটা ৰেগুলাৰ পলিগন দিয়া থাকে তাৰ এক্সটেৰিয়ৰ এংগল যদি এটা এংগল যদি 45 হয় তুমি ক'ব লাগে তাত কিমান ডাল বাহু আছে তারপর এনেকুৱা এটা ডায়াগ্ৰাম লৈছো যে বৰ্গ ভিতৰত চাৰিটা কোণ আছে ইফালে এটা মই কোণ ললো ইফালে এটা কোণ ললো হা তাৰপিছত ইফালে এটা কোণ ললো ঠিক আছে ওকে ইফালে এটা কোণ লৈছো ইফালে এটা কোণ সবৰে বাহিৰৰ কোণ এটা কেটামান মই উলাই লৈছো ইয়াৰ এটা নে কোৱা ভিতৰৰ কোণ কেটা যদি সমান হয় বাহিৰৰ কোণ কেটাও সমান হ'ব তাৰ এটা কোণ যদি 45 হয় গুটেই কেটা কি হ'ব 45 হ'ব ন বুজি পাইছে ওকে আৰু ইয়াতে আমাক কৈ আছে যে যদি প্ৰতিটো বাহিৰৰ কোণ যদি 45 ডিগ্ৰী হয় তেন্তে বাহু কিমান দাম আমি জানো বাহিৰৰ কোণবোৰ গোটেই কোণবোৰ যদি আমি যোগ কৰো কিমান 360 এটা কোণত কিমান কে আছে 45 আৰু এটা কোণেদি যদি আমি ইয়াক হৰণ কৰো তেতিয়া আমি গম পাম কিমানটা কোণ আছে
কোন হিচাপত বাহুটো ওলাই যাব হল তো পাছেদি আপুনি ধুনীয়াকে কাটা কাটি কৰক ওকে 9 দি কেইবাৰ 5 বাৰ 9 দি কেইবাৰ 4 বাৰ লগত কি আছে 0 পাছেদি কেইবাৰ 8 বাৰ গুৰি ইয়াতে 8 ওলাইছে মি যোৱাত 8টা কোন আছে আৰু 8টা বাহু আছে তুমি নম্বৰ অফ সাইড কিমান 8 আৰু ৰেগুলাৰ মানে কি গোটেই লাইনৰ সমান হ'ব প্ৰতিটো কোন বাহিৰৰ এটা 45 মানে কি গোটেইবোৰ 45 যাব তো টোটাল বাহু কিমান ডাল আছে 8 ডাল আছে পাইছে বুজি ক্লিয়াৰ ওকে এটো নিজে কৰিব আপোনালোকে কিমান ডাল সাইড আছে ওদিছে ৰেগুলাৰ শব্দটো দিয়া আছে প্ৰত্যেকটো কোণ 24 ডিগ্ৰী প্ৰত্যেকটো বাহিৰৰ কোণ কিমান দিয়া আছে 24 ডিগ্ৰী আপুনি উলাই যাব পাৰিব প্ৰবলেম নাই ঠিক আছে তো এটো নিজে উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো কিমান ডাল বাহু আপুনি পাইছে উত্তৰটো জনাব ওকে নেক্সট এটা শব্দ আছে কাইট কাইট শব্দটো আমি এবাৰ ইন্ট্ৰোডিউস কৰি দিও বহুতে কাইটৰ বিষয়ে নপঢ়ে বা কাইটৰ বিষয়ে খুব কম পঢ়া দেখা যায় তো কাইটটো আমাৰ সিলেবাসৰ ভিতৰ আছে 8ৰ কিতাপৰ আছে 7ৰ কিতাপৰ আছে হয় তো কাইট এটা এনেকুৱা স্পেশাল টাইপ অফ কোৱাড্ৰিলেটাৰেল হয় না যাৰ কিছুমান এনেকুৱা মাৰ্কিং কৰা আছে চাই লও ওকে কাইটৰ কি এটো কাইট ন ইয়াৰ কাইট হ'ব লাগিলে এডালৰ ওচৰত এডাল আছে ন ওচৰা ওচৰিকৈ থকা বাহু দুটা সমান এডালৰ ওচৰত এডাল আছে ইয়ত দুটা আৰু ইয়ত দুটা সমান কাইট ইয়ত দুটা সমান আৰু ইয়ত দুটা সমান হৈ গল ইয়ত দুটা সমান ইয়ত দুটা সমান বুজি পাইছে ওচৰা ওচৰি থকা বাহু এজোৰ এজোৰকে যদি সমান হয় ইয়াত এজোৰ সমান এই দুৰ আৰু এইজোৰ সমান এইজোৰ আৰু এইজোৰ সমান ইয়তৰ নাম হৈছে কাইট সিলা বুলি কওঁ আমি ইয়াতে এনেকৈ এইটো ইয়াতে কি ইয়াতে কাইট এইটো বাৰু সমান এইটো সমান হলে কি মাজত কোনবা একডাল আছে নহব ন ওচৰা ওচৰি হ'ব লাগিব হল ইয়াত যদি চাব যাওঁ এডাল সমান নহব অপোজিট হৈ আছে অপোজিট মই কোৱা নাই ওচৰা ওচৰি বুলি কৈ আছো হল তো ইয়াত এডাল সমান এডাল কাৰো সমান নহয় তিনডাল সমান হইলে আপনি দুডাল বুলি কৈছো তো হিয়াত গেটা কাইট নহয় একেটা কাইট হয় যাৰ ওচৰা ওচৰি কৈ থকা বাহু ইয়জোৰ এজোৰ সমান এইজোৰ আৰু এইজোৰ সমান দুইজোৰ থাকে না দুজোৰ সমান হ'ব লাগিব ওচৰা ওচৰি ঠিক আছে ই যদি ইয়াৰ সমান হয় ই ইয়াৰ সমান হ'ব লাগিব তাৰ নাম হৈছে কাইট সুবিধা নাই ডায়াগোনালৰ ওপৰত দুটামান কথা আছে আপুনি যদি ৰম্বাসৰ বিষয়ে পঢ়ে ৰম্বাসৰ বিষয়ে যদি পঢ়ে ৰম্বাসত কি হয় গোটেইবোৰ বাহু সমান আৰু ইয়াৰ যদি মই ডায়াগোনাল দুডাল আকো যা আমি কৰ্ণ বুলি কওঁ সেই ডায়াগোনাল দুডাল কি হয় পাৰপেন্ডিকুলাৰ আপুনি 90 ডিগ্ৰী মনে থাকিব ৰম্বাসৰ ডায়াগোনাল দুডাল বা কৰ্ণৰ দুডাল যদি আমি আঁকিব যাও সেই কৰ্ণ দুডাল হয় কি হয় 90 ডিগ্ৰী আৰু পাৰপেন্ডিকুলাৰ হয় ওকে আৰু বাইসেক্টৰ ওৱান আৰু হিয়তে মাজত কাটে এডালে আৰু এডালে কি কৰে মাজত কাটে আৰু কোন মাজত যে কোন কাটা 90 ডিগ্ৰী কোণও বনায় আৰু হিয়তে মাজত কাটেও হ'ব আৰু এটা ৰেক্টেংগুলাৰ কথা যদি ক'ব যাওঁ এটা আয়তৰ কথা যদি আমি ক'ব যাওঁ আয়তৰ কি হয় আয়তৰ যদি আমি কৰ্ণ দুডাল আকো বা ডায়াগোনাল দুটা আকো সেই কৰ্ণ দুডাল কি হয় বিসাইডস বিইং ইকুৱেল ইহঁত সমানো হয় তাৰ উপৰিও ইহঁতে কি বুলি কয় বাইসেক্ট ইচ্ছা ইহঁতে মাজত কাটেও ইহঁতে মাজত কাটে আৰু ইহঁত দুডাল সমানো হয় কিন্তু 90 ডিগ্ৰীত কাটে বা পাৰপেন্ডিকুলাৰ কাটে বুলি আমাক কোৱা নাই আমাক কৈছে ইহঁত দুডাল সমান হয় আৰু ইহঁত দুডালে মাজত কাটে এটো কাৰ হয় ৰেক্টেংগুলাৰ মানে আয়ত স্কোয়াৰৰ কথা কোৱা আছে এটা যদি আমি বৰ্গৰ কথা পাতো বৰ্গৰ যদি আমি ডায়াগোনাল দুডাল যদি আকো সেই ডায়াগোনালে কি হ'ব বাইসেক্ট ইচ্ছাৰে এডাল আৰু এডালে মাজত কাটে হ'ব আৰু ইকুৱেল লেন্থ এই দুডাল সমানো হ'ব 2 নম্বৰ 3 নম্বৰ পাৰপেন্ডিকুলাৰ টু ওৱান আনাদাৰ ইহঁত দুটাৰ মাজৰে কোণবোৰো কি হ'ব 90 ডিগ্ৰী হ'ব তিনটা কথা ডায়াগোনাল দুডালে মাজত কাটে ডায়াগোনাল দুডাল সমান হয় আৰু ডায়াগোনাল দুডাল পাৰপেন্ডিকুলাৰ হয় মানে এই এংগল কেটা কি হয় 90 ডিগ্ৰী হয় বুজি পাইছা এটো হৈছে বৰ্গৰ ক্ষেত্ৰত বৰ্গৰ ক্ষেত্ৰত আমি তিনটা কনসেপ্ট পাইছো হিয়তে মাজত কাটিব 1 নম্বৰ দুডাল সমান হ'ব 2 নম্বৰ আৰু হিয়তে মাজত 90 ডিগ্ৰী কৰি কাটিব এটো 3 নম্বৰ বুজি পাইছানে চেক কৰা ওকে তো মই চিত্ৰ সহকাৰে এবাৰ দেখাই দিব বিচাৰিছো এটো হৈছে প্যাৰালেলগ্ৰাম সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান সামান্তৰিকৰ কৰ্ণৰ দুডালে মাজত কাটে হ'ব ডায়াগ্ৰামটো দিয়া আছে ৰম্বাসৰ কথা ক'ব গলে ৰম্বাসৰ গোটেইবোৰ প্ৰপাৰ্টি ইয়াৰ যিমানটা প্ৰপাৰ্টি ইয়াৰ হে একেটা প্ৰপাৰ্টি বুলি কৈ আছে ওকে হে প্ৰপাৰ্টি অল দা প্ৰপাৰ্টিজ অফ প্যাৰালেলগ্ৰামৰ যিমানটা প্ৰপাৰ্টি ইয়াৰ হে একেটা প্ৰপাৰ্টি ইয়াৰ অপোজিট সাইড অপোজিট এংগল বাইসেক্ট ইচ্ছাৰা বুলি কৈছে কিন্তু ইয়াৰ ডায়াগোনাল কনসেপ্টটো কি হৈছে পাৰপেন্ডিকুলাৰ হয় বুলি অকমান আগত মই ক'লো এটো হৈছে ৰম্বাস ওকে ইয়াৰ প্ৰত্যেকটো বাহুও সমান হয় অপোজিট সমান মানে কি গোটেইকেটা সমান ৰেক্টেংগুলাৰ কৈ আছে কি প্যাৰালেলগ্ৰামৰ দৰে ৰুল কেটা গোটেই ফলো কৰিব ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হেতু সবে জানা আৰু ডায়াগোনাল বোৰ কি হয় ইকুৱেল হয় আৰু মাজত কাটে স্কোয়াৰৰ প্যাৰালেলগ্ৰামৰ যিকেটা নিয়ম আছে একাটা নিয়ম ইয়াতো হ'ব আৰু ৰম্বাস আৰু ৰেক্টেংগুলাৰ যিকেটা নিয়ম গোটেইকেটা নিয়ম ইয়াত খাটিব মানে ৰম্বাসটো যেনেকুৱা ইয়াতো মোটামুটি একে কনসেপ্ট
ৰেক্টেংগুলাৰ কনচেপ্টখিনি ইয়াত ইউজ হ'ব, পেৰালোগ্ৰামৰ কনচেপ্টখিনি ইয়াত ইউজ হ'ব। ঠিক আছে, কেৱল ডায়াগোনালৰ কনচেপ্টটো অকণমান আগত মই ক'লো, ইয়াত ডায়াগোনালৰ কনচেপ্টটো এটা বেলেগ, তিনিটা পাৰ্ট ইয়াত ইউজ হ'ব। কাইটৰ কথা কৈছে, কাইটৰ ডায়াগোনালবোৰ কি হয়, পাৰপেণ্ডিকুলাৰ টু ওৱান আনাদাৰ, ইয়াত ডায়াগোনালবোৰ যদি মই আঁকো ইয়াতো 90 ডিগ্ৰী হয়। One of the diagonal bisect each other. Okay, ইয়াতে bisect each other বুলি এডাল। Okay, one of the diagonal bisect each other. এডালে এডালক কি কৰে, মাজত কাটে। Okay, আৰু এংগুলৰ কথাটো কৈছে, এংগুল বি আৰু এংগুল ডি টো সমান, আৰু এংগুল এ টো আৰু এংগুল চি টো সমান নহয়, মানে ইয়াৰ দুটা সমান, ইয়াৰ দুটা সমান নহয়। বুজি পাইছে? এইটো আছিল আমাৰ কাট। Okay, তো এইটো আছিল কোৱাড্ৰিলেটাৰেলৰ আণ্ডাৰষ্টেণ্ডিং পাৰ্ট, আৰু এটা পাৰ্ট আছে, ইয়াৰ পাৰ্টটো আনিম। বাট এইবোৰ সৰু কথা যদি আপুনি জানি থৈ দিয়ে আপোনাৰ কাৰণে ভাল। যিমান সৰু কথা জানিব সিমান MCQ কৰিব। MCQ মানে হৈছে আপুনি যিমান কনচেপ্ট ৰাখিব পাৰিব নিজৰ লগত, সিমান MCQ আপুনি সলভ কৰিব পাৰিব। MCQ জানিব কাৰণে বহুত ডাঙৰ মেথ জানিব নালাগে। MCQ কৰিবৰ কাৰণে আপুনি বহুত ডাঙৰ কুৱেশ্যন সলভ কৰিব নালাগে। MCQ জানিবৰ কাৰণে চবতকৈ বেছি ষ্ট্ৰং হৈ থাকিব লাগিব আপোনাৰ কনচেপ্টটো। কনচেপ্ট যাৰ ষ্ট্ৰং, সি MCQ কৰিব পাৰে। এতিয়া মেট্ৰিকৰ পৰীক্ষাত যেতিয়া 4 নম্বৰী প্ৰশ্ন আহে, 3 নম্বৰী প্ৰশ্ন আহে, তেতিয়া সেই ডাঙৰ মেথছ কৰিব লাগিব, ফৰ্মুলা মুখস্থ কৰিব লাগিব, থিয়ৰাম পঢ়িব লাগিব। কিন্তু আপুনি MCQত যদি বহে, তেতিয়া আপুনি ডাঙৰ মেথছ কৰিব নালাগে। আপুনি যিমান সৰু কথা আছে, সিমান সৰু কথাবোৰ আপুনি পঢ়ি যাওক, আপোনাৰ পৰীক্ষা ভাল হ'ব। যাৰ কনচেপ্ট ভাল, সি মেথছ কৰিব পাৰে। ঠিক আছে, লগ পাম এটা নতুন ক্লাছত, চাই থাকিব আপোনালোকৰ আপোন চেনেল ইকাল এডুকেশ্যন। ধন্যবাদ।